আছে ইয়াত সিহঁতৰ জেমেন প্ৰাৰ্থী ইয়াৰ মই ৰামকৃষ্ণ মিছন লওঁ 65ত মতে টিচাৰ হিচাপে ৰামকৃষ্ণ মিছন এখন ইংৰাজী মাধ্যমৰ স্কুল এখন খোলা হৈছিল তাতে মই ফাৰ্ষ্ট টিচাৰ হিচাপে আই ৱাজ এপইণ্টেড দেয়াৰ এছিষ্টেণ্ট টিচাৰ হিচাপে দেই এই ল'ৰাবিলাক 65ত এই মোৰ পঢ়োৱা ল'ৰা আটাইবিলাক এই ল'ৰাবিলাক যিমানবিলাক তেওঁলোকে পিছলৈ গৈছিল প্ৰত্যেক আটাইবিলাক ডাঙৰ ডাঙৰ অফিচাৰ আছিল ডক্টৰ ইঞ্জিনিয়াৰ আৰ্মি অফিচাৰ আছিল কৰ্ণেল মেজৰ জেনেৰেল তেনেকৈ বহুতো গুণী জ্ঞানী হৈ ছাত্ৰ মোৰ পৰুৱা ছাত্ৰ এইবিলাক ৰাতি গাঁও ৰান্ধি দুই বেড দি সিহঁতে শিকোৱা নহ'বিলাক 65 66 হৈ গ'ল মই 2023 চনত লৈ গৈছোঁ ইয়াৰ পৰা আমাৰ প্ৰাক্তন শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে এওঁলোকে মই অৰ্গেনাইজ কৰিছিলোঁ এটা ফেচবুকত ইমান গতিকে তীৰ্থচিন ইয়াৰ প্ৰগ্ৰাম এমিস্কুলৰ নাম ভৰ্তি কৰোঁ হেনবাৰ কিবা এজন আছিলে এলুইট কিবা চনোৱাৰ আৰু এজন কেইবাজনো আছিলে এল পি স্কুল ক্ষীৰোচুতীয়া বুলি এজন আছিল তেখেতৰ বৰ্তমান আৰু নাই বহু বছৰ আগতে তেওঁলোকে তেওঁ ত্যাগ কৰিছে তাৰপিছত বৃত্তি পৰীক্ষা যে এম ই স্কুলত পঢ়ি থাকোঁতে চতুৰ্থ পঞ্চম যেনেকৈ হ'ব 1950 চনৰ কথা দেই 1950 চনত যিটো ডাঙৰ ভূমিকম্প আহিছিল বিখ্যাত ভূমিকম্প এইটো অসমৰ বিভিন্ন ঠাই উত্তৰ অসমৰ আপাৰ অসমৰ বিভিন্ন ডিব্ৰুগড় তিনিচুকীয়া পাহাৰময় আমাৰ এই উজনি অসম বিস্তৰ ক্ষতি হৈছে আবাৰ গোগামুখ কৰা এই তেতিয়া সাধাৰণতে 10-12 বছৰমান হ'ব আৰু তাতকৈ বেছি নহয় আৰু হ'ল আৰু তেতিয়া যেতিয়া ভূমিকম্প হ'ল ডাঙৰ ভূমিকম্প ভাইটিলে আমি চাংঘৰ কোনো ৰকম ধৰি মেলি কোনো ৰকম আছোঁ ভূমিকম্প গোটেই মাটি ফাটি চিৰাচিৰ হৈ গ'ল আৰু তলৰ পৰা পানী ওলাইছে চাৰিওফালে আৰু আমাৰ ইয়াৰ এই অঞ্চলটো কিজানি ইয়াত তাহানি বোলে বহু বছৰ আগত সোৱণশিৰি বেল্ট আছিলে সোৱণশিৰি নৈ ইয়াত পৰি গৈছে আৰু তাৰ লুকুমাইবিলাক তলৰ পৰা উঠি আহিছিলে বালি আৰু লুকুমাই হয় ইমান বিশাল মানে কল্পনা কৰিব নোৱাৰি ইমান ডাঙৰ ভূমিকম্প মিচিং চাংঘৰ হোৱাৰ কাৰণে তললৈ যাব নোৱাৰে কাৰণ এইটো উপঙি থাকে তেনেকৈ হোৱাৰ কাৰণে আমি বাচিলোঁ ভূমিকম্পত বিস্তৰ ক্ষতি হ'ল কিন্তু কোনো মানুহ এই ভূমিকম্প মৰা নাই দেই আমাৰ এই বিশাল অঞ্চল আৰু তাৰ জনসংখ্যা খুব কম আছিলে তেতিয়া গোটেই একেবাৰে নাছিল বুলি ক'ব পাৰিম তাৰপিছত কি হৈছে 1950 চনত যেতিয়া বানপানী প্ৰলয় হ'ল যেতিয়া মানুহৰ খাবলৈ নাই কোনে 2 দিনৰ ভিতৰত সোৱণশিৰি নৈখনৰ মুখখন বন্ধ হৈছিল নহয় 4-5 দিন বন্ধ হৈ থাকিল বন্ধ হৈ আছিলে নৈখনৰ সোঁতটো প্ৰায় বন্ধ হৈ গ'ল একেবাৰে নৈখন বালিচৰ হৈ গ'ল তাৰপিছত কি হ'ল তাৰপিছত উত্তৰ-লখিম মহকুমা সেই যুগৰ কথা কৈছে 1950 চনত কিবা এটা মহকুমাধিপতিয়ে কি কৰিলে এটা কাৰ্বন পেপাৰত লিখা জাননী এটা দৌৰ এটা কোবাই এনেই মানুহ